ভিন্ন ৰোগৰ নেইল পলিচ নিশ্চয় আপুনিও লগায়, কিন্তু কিমান ক্ষতিকাৰক নেইল পলিচ জানেনে? বাহ্যিক সৌন্দৰ্যৰ বাবে আভ্যন্তৰীণ স্বাস্থ্যৰ কথা পাহৰিলে নেকি? স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু আজিয়েই ত্যাগ কৰক নেইল পলিচ। প্ৰতিগৰাকী মহিলাই বিচাৰে নিজকে সজাই ধুনীয়া কৰি ৰাখিবলৈ, কি যে নকৰে সৌন্দৰ্যৰ বাবে। হাত ভৰি ধুনীয়া দেখাবলৈ বহু মহিলাই ভেক্সিং আৰু মেনিকিউৰো কৰে, কিন্তু আটাইতকৈ সহজ উপায় হ'ল নেইল পলিচ লগোৱা। সকলো মহিলাই হাত দুখন ধুনীয়া কৰিবলৈ নেইল পলিচ ব্যৱহাৰ কৰে। বজাৰতো বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ নেইল পলিচ উপলব্ধ, যি আপোনাৰ কাপোৰৰ লগতো ভালদৰে মিলি যায়। আজিকালি নেইল আৰ্টৰ প্ৰতিও মহিলাসকলৰ মাজত খুবেই আকৰ্ষিত হোৱা দেখা গৈছে। কিন্তু আপুনি জানেনে যে নেইল পলিচে আপোনাৰ হাত দুখন ধুনীয়া কৰি তোলে যদিও ই আপোনাৰ শ্বাস প্ৰশ্বাসজনিত সমস্যাও সৃষ্টি কৰিব পাৰে। হয়, এই ধুনীয়া নেইল পলিচবোৰত বহুতো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যিবোৰ স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। নেইল পলিচে কিদৰে আমাৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে জানো আহক। নেইল পলিচৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ফৰ্মেলডিহাইড, টলুইন আৰু ডাইপ্ৰপাইল ফটালেটৰ দৰে বহুতো ৰাসায়নিক পদাৰ্থ নেইল পলিচত পোৱা যায়। এই সকলোবোৰ ৰাসায়নিক পদাৰ্থ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। অবিৰতভাৱে আৰু দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে এলাৰ্জি, ফুলা আৰু ছালত ৰঙা পৰা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। নেইল পলিচ ৰিমুভাৰো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা হয়। ইয়াৰ ব্যৱহাৰে আপোনাৰ ছালখন শুকান আৰু ৰুক্ষ কৰি তুলিব পাৰে। ছালৰ প্ৰাকৃতিক তেল হেৰুওৱাৰ বাবে সংক্ৰমণ আৰু বেক্টেৰিয়াৰ আশংকা বৃদ্ধি পায়। ইয়াৰ উপৰিও নেইল পলিচত থকা ৰাসায়নিক পদাৰ্থই শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ আমন্ত্ৰণ জনাব পাৰে। সেয়েহে নেইল পলিচ লগোৱাৰ সময়ত বা আঁতৰোৱাৰ সময়ত মাস্ক পিন্ধাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নেইল পলিচত পোৱা ৰাসায়নিক পদাৰ্থ গৰ্ভৱতী মহিলাৰ বাবে আৰু অধিক বিপদজনক হ'ব পাৰে, কিয়নো ই ভ্ৰূণৰ ওচৰলৈ গৈ জন্মগত বিসংগতিৰ সৃষ্টি কৰিব পাৰে। গতিকে নেইল পলিচৰ ব্যৱহাৰ ন্যূনতম কৰি ৰাখিব লাগে। যদি আপোনাৰ মন যায় তেন্তে প্ৰাকৃতিক উপাদানৰ পৰা তৈয়াৰী নেইল পলিচ ব্যৱহাৰ কৰিব লাগে। নেইল পলিচত থকা টলুইন, ফৰ্মেলডিহাইড আৰু ডাইথাইল ফথালেটৰ দৰে ৰাসায়নিক পদাৰ্থ শৰীৰৰ আন অংশৰ দৰেই মগজুলৈ যায়। এই ৰাসায়নিক পদাৰ্থবোৰে মগজুৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰিব পাৰে, যাৰ ফলত মগজুলৈ ৰক্ত সঞ্চালন ব্যাহত হৈ পৰে। ইয়াৰ ফলত তীব্ৰ মূৰৰ বিষ হ'ব পাৰে। নেইল পলিচৰ বাবেও বহু লোকে বমি আৰু পেট বেয়া হোৱাৰ দৰে সমস্যাৰ সৈতে যুঁজিবলগীয়া হয়। নিউজ এক্স ৰিপৰ্ট, NDTV।